নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ ৪৩ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ তদ বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদিশ্যন্তে তে জ্ঞানং জ্ঞানিনস্তত্ত্বদৰ্শিনঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ এজন আধ্যাত্মিক গুৰুৰ কাষ চাপি কেৱল পাৰমাৰ্থিক সত্য জানি ল'বৰ বাবে চেষ্টা কৰা, বিনীতভাৱে তেখেতক প্ৰশ্ন কৰা আৰু তেখেতৰ সেৱা কৰা। আত্মজ্ঞানীসকলে তোমাক তত্ত্বজ্ঞানৰ উপদেশ দিব পাৰিব, কাৰণ তেখেতসকল তত্ত্বদৰ্শী। এনেদৰে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ দৰে এই শ্লোকভাগীও অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যত আধ্যাত্মিক গুৰুৰ প্ৰসংগত কিছু কথা উল্লেখ কৰিছে। সেয়া হৈছে আধ্যাত্মিক উপলব্ধিৰ পথটো নিঃসন্দেহে বৰ কষ্টপূৰ্ণ। অৰ্থাৎ আধ্যাত্মিকভাৱে যদি কিবা এটা বস্তু লাভ কৰিব লগা হয়, সাধনাৰ প্ৰয়োজন হয়, য'ত ইন্দ্ৰিয় সংযমৰো প্ৰয়োজন হৈ পৰে। সেইবাবে ভগৱানে নিজেই প্ৰৱৰ্তিত কৰা যি গুৰু পৰম্পৰাক্ৰমে ভগৱত তত্ত্ব লাভ কৰা এজন সৎগুৰুৰ আশ্ৰয় ল'বৰ বাবে অৰ্জুনক উপদেশ দিছে। এনে গুৰু পৰম্পৰাৰ অনুসৰণ নকৰা কোনো ব্যক্তিয়ে এজন নিৰ্ভৰযোগ্য আধ্যাত্মিক গুৰু হ'ব নোৱাৰে। ভগৱান নিজেই প্ৰথমজন আধ্যাত্মিক গুৰু আৰু গুৰু পৰম্পৰাক্ৰমে আধ্যাত্মিক জ্ঞান লাভ কৰা এজনেহে সেই আদিগুৰু ভগৱানৰ দ্বাৰা প্ৰদত্ত জ্ঞান যথাযথ ৰূপত নিজৰ শিষ্যক জ্ঞান প্ৰদান কৰিব পাৰে। আজিকালি যি কিছুমান ভুৱা গুৰুৰ নিচিনা কোনো ব্যক্তিয়ে নিজে নিজে এটা তত্ত্ব উদ্ভাৱন কৰি লয় আত্মজ্ঞানী গুৰু হৈ পৰিব নোৱাৰে, এয়া ভগৱত কথাৰ প্ৰমাণ স্বৰূপে এইখিনি কথা দাঙি ধৰিছে। ভগৱতৰ ৬ষ্ঠ অধ্যায়ৰ তৃতীয় শ্ৰীমদ ভগৱত পুৰাণৰ ৬ষ্ঠ স্কন্ধৰ ৬ নম্বৰ স্কন্ধৰ তৃতীয় অধ্যায়ৰ ১৯ সংখ্যক শ্লোকত এনেদৰে এটি পংক্তি উল্লেখ কৰিছে। সেয়া হৈছে ধৰ্মং তু সাক্ষাৎ ভগৱত প্ৰণীতম, অৰ্থাৎ ভগৱান নিজে সাক্ষাৎভাৱে ধৰ্মৰ পথৰ প্ৰৱৰ্তন কৰিছে। গতিকে মনৰ কিছুমান জল্পনা কল্পনা বা শুকান তৰ্কই শুদ্ধ পথলৈ অহাত সহায় কৰিব নোৱাৰে। অৰ্থাৎ নিজে প্ৰতিষ্ঠা কৰা কোনো এটা ধৰ্মক দ্বাৰাই এই জীৱনৰ যি চৰম উৎকৃষ্ট পথ সাধন বা আধ্যাত্মিক পথৰ যি সাধনা, সেই সাধনাত ফল দিব নোৱাৰে। বৰং ভগৱত প্ৰণীত যি ধৰ্ম, সেই ধৰ্মক সাধনা কৰাৰ মাধ্যমেৰেহে বা ভগৱানৰ দ্বাৰাই বেদত যি লিখিত ধৰ্ম বা যি হৰিনাম কীৰ্তন বা যজ্ঞৰ যি সাধনা, সেই সাধনাৰ দ্বাৰাইহে ভগৱানক লাভ কৰাৰ উৎকৃষ্ট মাধ্যম বুলি কোৱাৰ দৰে এই কথাখিনি অৱতাৰণা কৰিছে। অথবা স্বতন্ত্ৰভাৱে কেতবোৰ জ্ঞানপুথি পঢ়ি আধ্যাত্মিক জীৱনত অগ্ৰগতি লাভ কৰিব নোৱাৰি। জ্ঞানৰ লাভৰ বাবে এজন সৎগুৰুৰ আশ্ৰয় ল'বই লাগিব। এনে এজন আধ্যাত্মিক গুৰুক সম্পূৰ্ণ শৰণাগতিৰে গ্ৰহণ কৰিব লাগিব আৰু মিথ্যা অহংকাৰ বাদ দি এজন ভৃত্যৰ দৰে সেই গুৰুৰ সেৱা কৰিব লাগিব। আত্মজ্ঞানী আধ্যাত্মিক গুৰুসকলৰ সন্তুষ্টিয়ে আধ্যাত্মিক জগতৰ অগ্ৰগতিৰ গোপন চাবিকাঠি বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সৎগুৰুৰ দ্বাৰাই যি পৰীক্ষাত উত্তীৰ্ণ হোৱা হয় বা সৎগুৰুই লোৱা যি পৰীক্ষা, সেই সৎগুৰুই লোৱা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। যেতিয়া সৎগুৰুৱে দেখে যে শিষ্যজনৰ মনৰ অকৃত্ৰিম আগ্ৰহৰ উদয় হৈছে, তেতিয়াহে সৎগুৰুৱে অকৃত্ৰিম তত্ত্বজ্ঞান আশীৰ্বাদ স্বৰূপে যাচি দিবলৈ বাধ্য হৈ পৰে। এই শ্লোকৰ অন্ধৰ দৰে অনুসৰণ আৰু মূৰ্খৰ দৰে কৰা অবাস্তৱ প্ৰশ্ন, এই দুয়োটাৰ নিন্দা কৰা হৈছে। অৰ্থাৎ যদি বস্তু এটাৰ প্ৰতি কোনো জিজ্ঞাসা নাথাকে, সেই জিজ্ঞাসা নথকাৰ পিছত মূৰ্খৰ দৰে আকৌ পুনৰাই বাৰম্বাৰ সেই একে প্ৰশ্নটো যদি সুধি থকা যায়, সেয়া ইয়াতে মূৰ্খৰ লগত বা নিন্দা কৰা হৈছে। আৰু ইয়াতে কৈছে যে কেৱল বিনীতভাৱে সেই গুৰুৰ বাণী শুনি থাকিবলৈ নহয়, অৰ্থাৎ আত্মসৰ্গ
সেৱা আৰু প্ৰতি প্ৰশ্নৰ দ্বাৰাই এই বাণীৰ মৰ্ম উপলব্ধি কৰিব লাগিব। কেৱল গুৰুৰ দ্বাৰাই যে যিখিনি কৈছে সেইখিনি বিনীতভাৱে শুনি থাকিলেই যে সম্পূৰ্ণ শুদ্ধ পথেৰে যোৱাটো বুজাব সেইটো নহয়। তেওঁক স্পষ্টভাৱে আত্মসৰ্গা কৰি নিজৰ আত্মাটোক উচৰ্গা কৰি তাত যি সেৱা পৰিপ্ৰশ্ন বস্তুবিলাক ভাঙি পাতি চোৱাৰ যি ক্ষমতা, সেই ক্ষমতাও মৰ্ম উপলব্ধি কৰাৰ ক্ষমতাও থাকিব লাগিব। সৎগুৰুৰ স্বভাৱতে শিষ্যৰ প্ৰতি বৰ দায়িত্বশীল হয়। অৰ্থাৎ সেইবাবে শিষ্যজনে যদি নিজকে সমৰ্পিত কৰে আৰু অনবৰতে সেৱা কৰিবৰ বাবে প্ৰস্তুত হৈ থাকে, তেতিয়া জ্ঞান আৰু জিজ্ঞাসাৰ আদান প্ৰদানটো উত্তম বিধৰ হৈ পৰে। অৰ্থাৎ গুৰুৰ ওপৰত সমস্ত অৰ্পণ কৰি প্ৰতিপক্ষভাৱে গুৰুৰ দ্বাৰাই অৰ্পিত হয় গোটেইখিনি কৰ্ম সুস্থভাৱে যদি কৰি যোৱা যায়, তেতিয়াহে তেওঁৰ জিজ্ঞাসাৰ প্ৰাপ্তি ঘটে আৰু তেওঁৰ জ্ঞানৰ পৰিসৰৰ বৃদ্ধি হয় আৰু তেওঁ উত্তমভাৱে বিধৰ পৰা গুৰুৰ পৰা যি শিষ্যই জ্ঞান লাভ কৰে সেই জ্ঞান লাভত সহজ হৈ পৰে বুলি উল্লেখ কৰিছে। আৰু কিবা গুণ থাকিলে বা শিষ্যগৰাকীৰ যি বিশিষ্ট গুণৰ প্ৰয়োজন হয়, সেই গুণসমূহে গুৰুই নানান ধৰণে পৰীক্ষা কৰি তাৰ মাজতে জ্ঞান দিয়ে। গতিকে গুৰুৰ বা যি আধ্যাত্মিক গুৰু, যিগৰাকী গুৰুক সমৰ্পণ কৰি এই জ্ঞান লাভ কৰা হয়, সেই জ্ঞানৰ প্ৰয়োজনীয়তা আমাৰ জীৱনত অতি প্ৰাসংগিক। সেয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই শ্লোকভাগিৰ অৱতাৰণা কৰিছে।